নমস্কাৰ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এই মুহূৰ্তৰ সকলোকে ডাঙৰ খবৰটো আপোনালোকক দিব বিচাৰিছো যে দেশত তৃতীয় পৰ্যায়ৰ লকডাউনৰ কথা ঘোষণা কৰা হৈছে 4 মেৰ পৰা 17 মেলৈকে দেশত তৃতীয় পৰ্যায়ৰ লকডাউন চলি থাকিব 3 মেত লকডাউনৰ সময়সীমা উকলিবলগীয়া আছিল আৰু এতিয়া 4 মেৰ পৰা 17 মেলৈকে সম্পূৰ্ণৰূপে দেশত লকডাউন আছে অৰেঞ্জ জোন আৰু গ্ৰীণ জোন অৰেঞ্জ জোন আৰু ৰেড জোনত কি থাকিব এই গুটেইখিনি কথা আমি আপোনালোকক এটাকৈ এতিয়া দিবলৈ চেষ্টা কৰিছো যে এজন চালক আৰু এজন যাত্ৰীৰ অনুমতি থাকিব কিছু জায়গাত আন্তঃ জিলা যি ভ্ৰমণ আছে সেই ভ্ৰমণত অনুমতি প্ৰাপ্তৰ বাবেহে সেই কথা অনুমতি যাৰ থাকিব যাৰ অনুমতি থাকিব তেওঁলোকে যাব পাৰিব চাৰিচকীয়া বাহনত চালকসহ 3জন লোক যাব পাৰিব এই মুহূৰ্তৰ সেই গুৰুত্বপূৰ্ণ বাতৰিখিনি আপোনালোকক দি আছো দুচকীয়া বাহনত দুজনেহে যাত্ৰা কৰিব পাৰিব অৰেঞ্জ জোনত অৰেঞ্জ জোন যি হিচাপে ঘোষণা কৰাইছে সেইখিনি স্থানত এইখিনি নিয়ম প্ৰযোজ্য হ'ব গ্ৰীণ জোনত 50% যাত্ৰীৰেহে বাছ চলাচল কৰিব পাৰিব যিসমূহ গ্ৰীণ জোন আছে তাত 50% যাত্ৰীয়ে বাছ চলাচল কৰিব পাৰিব অৰেঞ্জ জোনত টেক্সি আৰু কেব চৰ্ত থাকিব সেইখিনি চলোৱাৰ ক্ষেত্ৰত আমি সবিশেষ তথ্যৰ বাবে আমি সংযুক্ত হৈছো জ্যোতিদীপ বৈশ্য আছে জ্যোতিদীপ বৈশ্যৰ পৰা আমি সবিশেষ তথ্য জানিব বিচাৰিম জ্যোতিদীপ এই মুহূৰ্তত গ্ৰীণ অৰেঞ্জ জোন আৰু ৰেড জোনত কি থাকিব গুটেইখিনি তথ্য ইতিমধ্যে সদৰি কৰা হৈছে মই কেইবাটাও গুৰুত্বপূৰ্ণ কথা আছে আমি জোন ওয়াইজ প্ৰতিটো কথা কম কিন্তু প্ৰথমতে আটাইতকৈ ডাঙৰ কথাটো হৈছে যে লকডাউন যি দুটা সপ্তাহৰ বাবে বৃদ্ধি হৈছে হেয়া লাগিলে গ্ৰীণ হক ৰেড হক অৰেঞ্জ হক এই প্ৰান্তবোৰৰ কাৰণে কিছুমান ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে কি ৰেষ্ট্ৰিকশ্যন দিয়া হৈছে আমি প্ৰথমতে দেখুৱাম ইয়াত স্পষ্টভাৱে লিখা হৈছে আন্ডাৰ দ্য নিউ গাইডলাইনছ এ লিমিটেড নাম্বাৰছ অফ এক্টিভিটিজ উইল প্ৰহিবিটেড থ্ৰু আউট দ্য কাণ্ট্ৰি ইৰেছপেক্টিভ অফ দ্য জোন যি জোনতেই নহওক এই কামখিনি কৰিব নোৱাৰিব কি দিছ ইনক্লুড ট্ৰেভেল বাই এয়াৰ অৰ্থাৎ বিমান যাত্ৰা নহ'ব ৰেল যাত্ৰা নহ'ব মেট্ৰ' যাত্ৰা নহ'ব ইণ্টাৰ ষ্টেট মুভমেণ্ট বাই ৰোড নিষিদ্ধ কৰা হৈছে এয়া লাগিলে গ্ৰীণ জোন অৰেঞ্জ জোন ৰেড জোন যি জোনতেই নহওক তাৰ লগতে ৰানিং অফ স্কুল কলেজেছ এণ্ড আদাৰ এডুকেশ্যনেল এণ্ড ট্ৰেইনিং কোচিং ইনষ্টিটিউশ্যন হস্পিটেলিটি ছাৰ্ভিচ ইনক্লুডিং হোটেলছ এণ্ড ৰেষ্টুৰেণ্ট প্লেচেছ অফ লাৰ্জ পাব্লিক গেডাৰিং চাৰ্চ এছ চিনেমা হলছ মলছ জিমনেছিয়াম স্পৰ্টছ কমপ্লেক্স এটচেট্ৰা এইসমূহ গ্ৰীণ জোনতে হওক বা অৰেঞ্জ জোনতে হওক ৰেড জোনততো বন্ধ হৈ থাকিব অৰ্থাৎ স্কুল কলেজ বিশ্ববিদ্যালয় মহাবিদ্যালয় সকলো বন্ধ থাকিব ট্ৰেইনিং ইনষ্টিটিউট বন্ধ থাকিব স্পষ্ট কৰি দিয়া হৈছে শ্বপিং মল বন্ধ থাকিব স্পৰ্টছ কমপ্লেক্স বন্ধ থাকিব জিমনেছিয়াম বন্ধ থাকিব চিনেমা হল বন্ধ থাকিব য'ত লোকসকল গোট খায় অৰ্থাৎ সামাজিকভাৱে লোক গোট খায় পাব্লিক গেডাৰিং সেয়াও সম্পূৰ্ণৰূপে বন্ধ থাকিব তাৰ লগতে কি বন্ধ থাকিব সোশিয়াল পলিটিক্যাল কালচাৰেল এণ্ড আদাৰ কাইণ্ড অফ গেডাৰিংছ এণ্ড ৰিলিজিয়াছ প্লেচেছ এণ্ড প্লেচেছ অফ ৱৰ্শ্বিপ ফৰ পাব্লিক সামাজিক সাংস্কৃতিক ৰাজনৈতিক কোনো ধৰণৰ সভা সমাৰোহ অনুষ্ঠিত কৰিব নোৱাৰিব হেয়া লাগিলে গ্ৰীণ জোনতেই হওক অৰেঞ্জ জোনতেই হওক সেই কথা উল্লেখ কৰি দিছে ধৰ্মীয় অনুষ্ঠান ৰিলিজিয়াছ প্লেচেছ অফ ৱৰ্শ্বিপ ফৰ পাব্লিক তাত লোক সমবেত হ'ব নোৱাৰিব এই যিকেইটা গাইডলাইন দিয়া হৈছে এই পঞ্চমটো যিকেইটা গাইডলাইন দিয়া হৈছে এই গাইডলাইন প্ৰতিটো জোনৰ বাবে দিয়া হৈছে এই সমগ্ৰ দেশত দ্বিতীয় লকডাউনত বন্ধ থাকিব মই পুনৰবাৰ সাধাৰণভাৱে কৈ দিব বিচাৰিছো কি বন্ধ থাকিব বিমান যাত্ৰা নহয় ৰেল যাত্ৰা নহয় মেট্ৰ' নচলে পদপথৰে বা ৰাজপথৰে এখন ৰাজ্যৰ পৰা আন এখন ৰাজ্যলৈ যাত্ৰা কৰিব নোৱাৰিব শিক্ষানুষ্ঠান বন্ধ থাকিব কলেজ বন্ধ থাকিব ইনষ্টিটিউট বন্ধ থাকিব তাৰ লগতে এই লকডাউনৰ সময়ত আন কেইবাটাও কথা কোৱা হৈছে ধৰ্মীয় সাংস্কৃতিক সামাজিক ৰাজনৈতিক কোনো অনুষ্ঠান য'ত পাব্লিক গেডাৰিং হয় হ'ব নোৱাৰে স্পষ্টভাৱে কৈ দিয়া হৈছে However, তাৰ লগত এটা পইণ্ট দিছে however movement of the passenger by air rail and road is allowed for selected purposes and for the purposes as permitted by Ministry of Home Affairs যদি গৃহ মন্ত্ৰালয়ে অনুমতি প্ৰদান দিয়ে বিশেষ কাৰণত ৰেল যাত্ৰাৰ বাবে হওক বিমান যাত্ৰাৰ বাবে হওক বা আন কাৰণত হওক তেতিয়াহে যাত্ৰা কৰিব পাৰিব অনুমতিৰ অবিহনে কোনো লোকে যাত্ৰা কৰিব নোৱাৰে ইয়া ৰেড জোন গ্ৰীণ জোন অৰেঞ্জ জোন বুলি কথা নাই দ্বিতীয়টো গাইডলাইনত আহিছো কি কথা কোৱা হৈছে the new guidelines also prescribe certain measures for well-being and safety of the person hence the movement of the individual for all non-essential activities shall remain strictly prohibited between 7 p.m. to 7 a.m. অৰ্থাৎ সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকে যি জোনতে আপোনালোকে নাথাকক কিয় অত্যাৱশ্যকীয় সেৱাক বাদ দি আন লোকসকলে চলাচল কৰিব নোৱাৰিব ৰেড জোনততো নোৱাৰে গ্ৰীণ আৰু অৰেঞ্জ জোনতো সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকে কোনো লোক যাত্ৰা কৰিব নোৱাৰে এই কথা স্পষ্ট কৰি দিয়া হৈছে একমাত্ৰ অত্যাৱশ্যকীয় সেৱাৰ লগত যিসকল জড়িত যেনে চিকিৎসক হওক আৰক্ষী হওক বা অন্যান্য যি দি থোৱা আছে গাইডলাইনছত তেওঁলোকেহে নিশাৰ ভাগত যাত্ৰা কৰিব পাৰিব তাৰ লগতে কি কোৱা হৈছে local authorities shall issue order under appropriate provision of law such prohibitory orders curfew under section 144 of CRPC for this purpose and ensure strict compliance
যিসমূহ স্থানীয় প্ৰশাসন আছে তেওঁলোকে আইনৰ নিয়ম মতে 144 ধাৰা বিভিন্ন ঠাইত প্ৰযোজ্য কৰা হ'ব আৰু এইসমূহ যাতে সম্পূৰ্ণৰূপে মনা হয় আইনৰ মতে তাৰ ওপৰত গুৰুত্ব দিয়া হ'ব আন এটা গুৰুত্বপূৰ্ণ বিষয় কোৱা হৈছে সকলোজনৰ বাবে ইন অল জোনছ পাৰ্চন এবভ 65 years of age person with pregnant women children and below the age of 10 years shall stay at home except for meeting essential requirement or for health purposes 65 বছৰতকৈ ঊৰ্ধ্বৰ ব্যক্তিসকল যি জনতে তেওঁলোক নাথাকক গ্ৰীণ আৰু অৰেঞ্জ জনত যদি থাকে তেওঁলোক ঘৰৰ ভিতৰতে থাকিব লাগিব তেওঁলোক ওলাই আহিব নোৱাৰিব 10 বছৰতকৈ যিসমূহ কম বয়সীয়া শিশু আছে তেওঁলোক ঘৰৰ ভিতৰত থাকিব লাগিব এই তৃতীয়টো লকডাউনত তেওঁলোক ওলাই আহিব নোৱাৰে তাৰ পাছৰ গাইডলাইনত কি হৈ আছে গৰ্ভৱতী মহিলা বা যিসকল এনেকুৱা আছে তেওঁলোক ওলাই আহিব নোৱাৰিলে তেওঁলোক ঘৰতে থাকিব লাগিব একমাত্ৰ যদি হেলথ ইমাৰ্জেন্সি হয় সাপোজ কোনো এগৰাকী হঠাৎ আক্ৰান্ত হৈ গল বা কোনো ধৰণৰ দুৰ্ঘটনাত পতিত হল ততাটো এক হাসপাতাললৈ নিব লাগে তেতিয়া কথাটো পৃথক তাৰ বাহিৰে হেলথ ইমাৰ্জেন্সি নোহোৱাকৈ কোনো লোক ওলাব নোৱাৰিব এই সকল লোক যিসকল 65 বছৰৰ ওপৰত বা গৰ্ভৱতী যিসকল মহিলা আছে বা যিসকল 10 বছৰ তলৰ শিশু আছে এই কথা স্পষ্টভাৱে ইয়াত উল্লেখ কৰি দিয়া হৈছে মই আন এটা পইণ্টত গৈছো যিসমূহ কোৱা হৈছে কি কোৱা হৈছে ইন দ্য ৰেড জোন আউটসাইড দ্য কণ্টেইনমেণ্ট জোন চাৰ্টেন এক্টিভিটিজ আৰ প্ৰহিবিটেড ইন এডিশ্যন টু দোজ প্ৰহিবিটেড থ্ৰু আউট দ্য কাণ্ট্ৰি দিজ আৰ flying of cycle rickshaw, auto rickshaw, running of taxis, cab aggregators, intra-district and inter-district flying of buses, barber shop, spa and saloon. Red zone এই সমূহ নিষিদ্ধ কৰা হৈছে ৰিক্সা চলাব নোৱাৰিব ৰেড জোনত অটো ৰিক্সা চলাব নোৱাৰিব ৰেড জোনত স্পষ্টভাৱে কোৱা হৈছে ট্যাক্সি নচলিব কেব নচলিব ইন্ট্ৰা ডিস্ট্ৰিক্ট এখন জিলাৰ ভিতৰতে অৰ্থাৎ এটা প্ৰান্তৰ পৰা আনটা প্ৰান্তলৈ কোনো ধৰণৰ যাতায়াত নহব ধৰি লোৱা হক যদি বঙাইগাঁও ৰেড জোনত কাইলৈ ঘোষণা কৰা হয় বঙাইগাঁওৰ এটা প্ৰান্তৰ পৰা আনটা প্ৰান্তলৈ যাত্ৰা কৰিব নোৱাৰে ইয়া প্ৰহিবিটেড নতুন গাইডলাইন মতে অটো ৰিক্সা চলাব নোৱাৰিব তাৰ লগতে ইন্টাৰ ডিস্ট্ৰিক্ট নহব ৰেড জোনৰ পৰা আন জিলালৈ যাব নোৱাৰিব আন জিলাৰ পৰা ৰেড জোনলৈ যাব নোৱাৰে এই কথা স্পষ্ট কৰি দিয়া হৈছে স্পা সেলুন সুলিকটা দোকান সকলো প্ৰকাৰৰ এয়া সম্পূৰ্ণৰূপে ৰেড জোন আৰু কণ্টেইনমেণ্ট জোনত নিষিদ্ধ বুলি নতুন গাইডলাইনত কোৱা হৈছে মই তাৰ পিছৰ পইণ্টটোত আহিছো চাৰ্টেন activities have been allowed in red zone with restriction movement of individuals and vehicle is allowed only for permitted activities with maximum of 2 person beside the driver in four-wheeler and with no pylon rider in the cases of two-wheeler এয়া কোৱা হৈছে ৰেড জোনত কিছুমান এক্টিভিটি এলাউ কৰিছে মুভমেন্ট অফ ভেহিকল যিসকলৰ অনুমতি আছে পাৰমিশন আছে কিন্তু তেওঁলোকেও ৰেড জোনত পাৰমিশন থাকিলেও যাত্ৰাৰ ক্ষেত্ৰত কিছু পৰিমাণে তাত শৰ্ত দিয়া হৈছে কি শৰ্ত দিয়া হৈছে যে যদি দুজন ব্যক্তিয়ে ফোৰ হুইলাৰৰ ক্ষেত্ৰত ৰেড জোনত মাত্ৰ দুজন ব্যক্তি যাব পাৰিব অৰ্থাৎ চালক গৰাকী আৰু এজন পেছেঞ্জাৰ এয়া ৰেড জোনৰ বাবে মই পুনৰবাৰ কৈছো টু হুইলাৰত ৰেড জোনত পাছত বাইকৰ পাছত দুচকীয়াৰ পাছত কোনো ব্যক্তি উঠিব নোৱাৰে এয়া ইনক্লুডিং যিসকলৰ পাৰমিশন আছে সাধাৰণ লোকটো ওলাবই নোৱাৰে ধৰি লোৱা হক চিকিৎসাজনিত কোনোবা ওলালে বা আৰক্ষী লোকে ৰেড জোনত ওলালে তেওঁলোকেও কিন্তু ৰেড জোনত এই নিয়ম মানিব লাগিব এই কথা স্পষ্টভাৱে ৰেড জোনৰ বাবে উল্লেখ কৰা হৈছে এনেকুৱা বহু আছে এনেকুৱা বহু তথ্য তেওঁলোকে প্ৰকাশ কৰিছে Most of the commercial and private establishments have been allowed in the red zone. These include print and electronic media, IT and IT-enabled services, data and sales center, cold storage, warehouse services, private security and facility management services and services provided by self-employment person except for barber etc. Red zone কিছু কাম কৰিবলৈ দিয়া হৈছে কিছু ব্যক্তিগত আৰু বাণিজ্যিক কিছু কামৰ বাবে অনুমতি প্ৰদান কৰা হৈছে কি প্ৰদান কৰা হৈছে প্ৰিন্ট আৰু ইলেক্ট্ৰনিক মিডিয়া ৰেড জোন হলো চলি থাকিব আইটি এনেবল যিবিলাক সাৰ্ভিস আছে চলি থাকিব ডাটা আৰু কল সেন্টাৰ চলি থাকিব কোল্ড ষ্টৰেজ খুলিবলৈ দিয়া হৈছে ওয়্যাৰ হাউসৰ যি প্ৰক্ৰিয়া হেয়া ৰেড জোনত অব্যাহত থাকিব প্ৰাইভেট সিকিউৰিটি ব্যক্তিগত সুৰক্ষা কৰ্মী যি আছে হেয়া চলি থাকিব সেলুন খুলিব নোৱাৰিব তাৰ বাহিৰে আন কামসমূহ কিন্তু ৰেড জোনত কৰিবলৈ কিছু পৰিমাণে অনুমতি প্ৰদান কৰিছে ম্যানুফ্যাকচাৰিং ইউনিটস অফ এসেনশিয়াল গুড ইনক্লুডিং ড্ৰাগছ ফাৰ্মাসিউটিকেলছ medical devices their raw materials and intermediates production units which are required continuous process and their supply chains jute industry with staggered shift and social distancing and manufacturing of IT hardware and manufacturing unit of packaging material will be permitted এই সমূহ কোৱা হৈছে স্বাস্থ্যজনিত যিসমূহ প্ৰডাকশন আছে অৰ্থাৎ ফাৰ্মাসিউটিকেল যিবিলাক আছে ঔষধৰ উৎপাদনে হওক দৰবৰ উৎপাদনে হওক ৰেড জোন হলো অব্যাহত থাকিব এই কথা উল্লেখ কৰিছে তাৰ বাবে যিসমূহ কেঁচামাল লাগে ৰ মেটেৰিয়েল লাগে হেয়া আনিব পাৰিব প্ৰডাকশন ইউনিট এনেকুৱা বিলাকৰ চলি থাকিব বুলি ৰেড জোন হলো কোৱা হৈছে কিন্তু তেওঁলোকে সামাজিক দূৰত্ব মানি চলিব লাগিব মৰাপাটৰ উদ্যোগ ৰেড জোন হলো চলিব কিন্তু সামাজিক
দূৰত্ব মানি চলিব লাগিব IT ম্যানুফ্যাকচাৰিং ইউনিট পেকেজিং মেটেৰিয়েল চলি থাকিব ৰেড জোন হলো কিন্তু সামাজিক দূৰত্ব মানি চলিব লাগিব এইসমূহ ৰেড জোনৰ তথ্য দিছো এই মুহূৰ্তত মই অৰেঞ্জ জোনলৈ আহিম অৰেঞ্জ জোনত কি দিয়া হৈছে আমি অৰেঞ্জ জোনৰ তথ্য দিছো ইন দা অৰেঞ্জ জোন ইন এডিশন টু এক্টিভিটিজ পাৰমিটেড ইন দা ৰেড জোন ট্যাক্সিজ এণ্ড ক্যাব এগ্ৰিগেটৰ্ছ উইল বি পাৰমিটেড উইথ ওয়ান ড্ৰাইভাৰ এণ্ড ওয়ান পেসেঞ্জাৰ অনলি অৰ্থাৎ অৰেঞ্জ জোনত ৰেড জোনত যিসমূহ এলাও কৰা হৈছে সেইসমূহটো এলাও কৰা হ'বই সেইসমূহ শিথিলতা থাকিবই তাক বাদ দি যদি আপুনি ট্যাক্সি নাই বা ক্যাব ব্যৱহাৰ কৰে তেতিয়া সেই ট্যাক্সি চালকগৰাকী আৰু এজন পেসেঞ্জাৰ এয়া অৰেঞ্জ জোনত যাত্ৰা কৰিব পাৰিব অৰ্থাৎ ক্যাব আৰু ট্যাক্সিৰ ক্ষেত্ৰত অৰেঞ্জ জোনত দুজন ব্যক্তি চালকগৰাকী আৰু যাত্ৰীগৰাকী তাৰ লগত কি উল্লেখ কৰিছে ইণ্টাৰ-ডিষ্ট্ৰিক্ট মুভমেণ্ট অফ ইণ্ডিভিজুৱেলছ এণ্ড ভেহিকলছ উইল বি এলাউড ফৰ পাৰমিটেড এক্টিভিটিজ অনলি যিসমূহ অনুমতি প্ৰদান কৰা হ'ব অনুমতি দিলেহে এখন জিলাৰ পৰা আন এখন জিলালৈ যাত্ৰা কৰিব পাৰিব আন এখন জিলালৈহে যাত্ৰা কৰিব পাৰিব আন এখন যাত্ৰালৈ যাত্ৰা কৰিব বাবে ফ'ৰ হুইলাৰ্ছ ভেহিকলছ উইল হেভ মেক্সিমাম 2 পেসেঞ্জাৰ বিসাইড দ্য ড্ৰাইভাৰ চাৰিচকীয়া যদি ব্যক্তিগত বাহন হয় এয়া হ'ব ট্যাক্সি আৰু ক্যাব নহয় যদি আপোনাৰ ব্যক্তিগত চাৰিচকীয়া বাহন আছে তেতিয়া কি কৈছে যে দুজন যাব পাৰিব সৰ্বাধিক দুজন যাত্ৰী যাব পাৰিব আৰু চালকগৰাকী যাব পাৰিব আৰু পিলিয়ন ৰাইডিং উইল বি এলাউড অন 2 হুইলাৰ্ছ অৰ্থাৎ দুচকীয়া বাহনত অৰেঞ্জ জোনত দুজন ব্যক্তিয়ে যাত্ৰা কৰিবলৈ সক্ষম হ'ব এবাৰ মই গ্ৰীণ জোনলৈ আহিছো In green zone কোৱা হৈছে in the green zone all activities are permitted except the limited numbers of activities which are prohibited throughout the country irrespective of the zone however buses can operate with up to 50% sitting capacity and bus depot can operate with up to 50% capacity green zone বহু রিল্যাক্সেশন দিয়া হৈছে বহু শিথিলতা প্ৰদান কৰা হৈছে বাস চলিব পাৰিব কিন্তু 50% যাত্ৰী লৈহে গ্ৰীণ জোনত বাছৰ চলাচল চলিব অৰ্থাৎ গ্ৰীণ জোনৰ শিথিলতা যদি চাই এই তৃতীয়টো লকডাউন যেটো দুটা সপ্তাহৰ বাবে 4 মেৰ পৰা আৰম্ভ হ'ব গ্ৰীণ জোনত যথেষ্ট শিথিলতা নাইবা ৰিল্যাক্সেশন প্ৰদান কৰা হৈছে তাৰ লগতে আন কেইবাটাও তথ্য আছে মই এই মুহূৰ্তত পুনৰবাৰ পৰাগমণি আদিত্যৰ কাষলৈ যাম মই প্ৰথমতে দীক্ষিতৰ ওচৰত আহিছো তাৰপিছত পৰাগমণি আদিত্য দীক্ষিত মই আপোনাৰ কাষলৈ যাইছো এই মোৰ নতুন গাইডলাইনছ আৰু তথ্য আছে আপোনাক জনাম দীক্ষিত হয় হয় জ্যোতিদীপ আপুনি কেইবাটাও গুৰুত্বপূৰ্ণ তথ্য ইতিমধ্যে সদৰি কৰা হৈছে যে জোন ৱাইজত কেনেধৰণে কি শিথিলতা থাকিব পাৰে বা কি শিথিলতা নাথাকিব ৰেড জোনত কোনো ধৰণৰ শিথিলতা নাই এইটো কথা স্পষ্ট আছে অৰেঞ্জ আৰু গ্ৰীণ জোনত কিছু শিথিলতা থাকিব পাৰে আৰু সেই শিথিলতাও কিন্তু চৰ্ত সাপেক্ষেহে থাকিব তাৰ উপৰিও যিসকল গোটেই দেশতে সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকে কোনো ধৰণৰ মানুহে ৰাস্তাত ওলাই পৰিব নোৱাৰিব একমাত্ৰ অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত থকা ব্যক্তিসকলৰ বাদে আমি সংযুক্ত হৈছো পৰাগমণি আদিত্যৰ সৈতে পৰাগমণি আদিত্য তৃতীয়টো লকডাউন ইতিমধ্যে তৃতীয়টো লকডাউনৰ সময়সীমা বৃদ্ধি কৰা হৈছে 17 মেলৈকে বৃদ্ধি কৰা হৈছে আৰু জোন ৱাইজ যেটো ভাগ কৰি দিয়া হৈছিল সেই জোন ৱাইজত প্ৰত্যেকটো জোনতে কিছু বিশেষ নিৰ্দেশনা আছে পৰাগমণি আদিত্য মই যেটো খবৰ দিম এটো গুৰুত্বপূৰ্ণ কথা এই খবৰটো কিছুমান লোকৰ কাৰণে বৰ দৰকাৰী খবৰ হ'ব পাৰে প্ৰথম কথাটো হ'ল যে গ্ৰীণ জোনত মই যদি খবৰটো প্ৰথমতে দেখুৱাই লৈছো যে সংবাদ প্ৰতিষ্ঠান এনআই যেটো বাতৰি দিছে লিকাৰ ষ্ট'ৰছ এণ্ড পান শ্বপছ উইল বি এলাউড টু ফাংচন ইন দ্য গ্ৰীণ জোনছ while ensuring minimum 6 feet distance do gaz ka duri from each other and ensuring that not more than 5 persons are present at one time at the shop MHA Ministry of Home Affairs কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কৈছে যে লিকাৰ ষ্ট'ৰছ অৰ্থাৎ খুৰাৰ বিপণীসমূহ খোলা থাকিব পান শ্বপ খোলা থাকিব আৰু গ্ৰীণ জোনতহে খোলা থাকিব কেৱল আৰু এইটো কথা কৈছে যে 6 ফুট দূৰত্ব 2 গজ অৰ্থাৎ 6 ফুট দূৰত্ব থাকিব লাগিব আৰু ইজনে সিজনৰ পৰা আৰু একে সময়তে এখন দোকানত পান দোকানত বা খুৰাৰ দোকানত একে সময়তে 5 জন মানুহে থাকিব পাৰিব ইয়াতকে বেছি হ'ব নোৱাৰিব MHA মিনিষ্ট্ৰি অফ হোম এফেয়াৰ্ছে এই কথাটো কৈছে আৰু সংবাদ প্ৰতিষ্ঠান এএনআই এই বাতৰি প্ৰকাশ কৰিছে এটা এটা বৰ গুৰুত্বপূৰ্ণ কথা নটিফিকেশ্যন খুব সোনকালে আহিব গতিকে আমি নটিফিকেশ্যনখন বিতংভাৱে আমি দেখুৱাম টাইমিটৰ দৰ্শকসকল আপোনালোক আমাৰ সৈতে থাকিব যি এই খবৰটোৰ বিতং জানিব বিচাৰে আমি এই খবৰটো বিতংভাৱে জনাম দীক্ষিত তিনটা জোনৰ কথা আপুনি অলপ আগতে কৈছে তিনটা জোনত অসমবাসীয়ে মনত ৰাখিবলগীয়া কথা বা দেশবাসীৰ বাবে গুৰুত্বপূৰ্ণ কথা ৰেড জোন তাত গাড়ী নচলে বাছ নচলে ৰিক্সা নচলে অটো নচলে অটো ৰিক্সা মানে তাত একো নচলে এই কথাটো প্ৰথম মনত ৰাখিব গতিকে ৰেড জোনত একো ধৰণৰ এই যান বাহনৰ চলাচলৰ ব্যৱস্থা নাই ৰেড জোনৰ পাছত আহিল অৰেঞ্জ জোনত চলিব কেব বা টেক্সি তাত কেব বা টেক্সি চলিব পাৰিব আৰু অৰেঞ্জ জোনত কেব যি টেক্সি চলিব তাত ড্ৰাইভাৰৰ সৈতে মাত্ৰ এজনহে যাত্ৰী যাব পাৰিব আৰু গ্ৰীণ জোনত যি অন্যান্য যিবোৰ সকলোতকৈ বেছি আটাইতকৈ ৰিলেক্সেশ্যন দিছে সেই এলেকাসমূহত গাড়ীত চাৰিচকীয়া গাড়ীত
ড্ৰাইভাৰৰ সৈতে 2জন যাত্ৰী আৰু বাইকত পিলিয়ন ৰাইডিং কৰিব পাৰিব আৰু যি বাছসমূহ চলিব তাত 50% অৰ্থাৎ বাছত যদি 50টা সিট আছে তেনেহ'লে 25জন যাত্ৰী যাব 25জন যাত্ৰী যাব পাৰিব 100টা সিট হ'লে 50জন যাব পাৰিব আনহাতে তেওঁলোকৰ যিবোৰ বাছ আস্থান আছে যেনে আইএছবিটিত মুঠতে ধৰক 1000 বাছ যদি ধৰে তেনেহ'লে তেওঁলোকে 5000 বাছে চলাব পাৰিব বাছ আস্থানৰ যিটো কাৰ্যক্ষমতা তেওঁলোকৰ যিটো ধাৰণ ক্ষমতা তাৰ বহন ক্ষমতাৰ আধাহে কৰিব পাৰিব গতিকে বাছৰো আধা বহন ক্ষমতাৰো আধা তাৰ মানে এতিয়া বাছ 50% অনুমতি দিলে বাছ চলিব পাৰিব ইয়াত এটা কথা চমুকে কোৱা হৈছে যে এই সমগ্ৰ বিষয়টো ৰাজ্যসমূহে নিজৰ সুবিধা অনুসৰি আৰু অত্যাধিক এটা নিৰ্দেশ প্ৰকাশ কৰিব দ্বিতীয় এটা গুৰুত্বপূৰ্ণ কথা দৰ্শকসকলৰ বাবে অতিকৈ দৰকাৰী হ'ব এই কথাটো পূৰ্বে লকডাউন ভংগ কৰিলে ডিজাস্টাৰ মেনেজমেণ্ট এক্টৰ লগতে 144 ধাৰা বিভিন্ন নিষেধাজ্ঞা জাৰি কৰা আছিল ভাৰতীয় দণ্ডবিধিৰ IPC 144 এইবাৰ CRPC ক্ৰিমিনেল প্ৰচিডিউৰৰ এই ধাৰা ইয়াত ব্যৱহাৰ কৰা হৈছে গতিকে CRPC অনুসৰি ব্যৱস্থা গ্ৰহণ কৰিব আজি কেন্দ্ৰীয় চৰকাৰে এই কথাটো স্পষ্ট কৰি দিছে আৰু যিবোৰ স্থানীয় প্ৰশাসন আছে জিলা প্ৰশাসন আছে এই প্ৰশাসনসমূহক বা মহকুমা প্ৰশাসনক এই কৰ্তৃত্ব আৰোপ কৰিছে যে তেওঁলোকে নিষেধাজ্ঞাসমূহ এই আইনৰ অধীনত ল'ব পাৰিব তেওঁলোকে নিষেধাজ্ঞা জাৰি কৰিব পাৰিব আৰু ভংগকাৰীসকলক সেই আইনৰ ধাৰাৰ অধীনত ব্যৱস্থাসমূহ গ্ৰহণ কৰিব পাৰিব দ্বিতীয় গুৰুত্বপূৰ্ণ কথা গতিকে ৰেড জোনত গাড়ী মটৰ একো নচলে তাৰ বাহিৰৰ জোনত ৰেড জোনত খালি এয়াৰ এম্বুলেন্সেৰে কোনোবা মানুহক নিবলগীয়া হ'লে প্ৰয়োজনত এয়াৰ এম্বুলেন্সেৰে নিব পাৰিব অনুমতি লৈ তাৰ তলত যিবোৰ আছে ৰেড জোনত আপোনাৰ অতিৰিক্তভাৱে খুলিবলগীয়া বিশেষ একো কথা নাই কিন্তু গ্ৰামাঞ্চলৰ বাবে যিহেতু সমগ্ৰ দেশতে কিছু ৰেহাই দিয়া হৈছে গতিকে কণ্টেইনমেণ্ট জোন বা যিসমূহত হটস্পট আছে তাৰ বাহিৰত কিছু কাম কাজ যিখিনি ইতিমধ্যে কোৱা হৈছে সেইখিনি কাম কাজ কৰি থাকিব পাৰিব কিন্তু অৰেঞ্জ জোনত কিছু তাতকৈ যি ৰেহাই বেছি দিয়া হৈছে আৰু গ্ৰীণ জোনত তাতকৈ বেছি ৰেহাই দিয়া হৈছে গ্ৰীণ জোনত কোৱা হৈছে যে গ্ৰীণ জোনত অলপ বেছি ৰেহাই দিছে আৰু তাত কিছু লোকক অহা যোৱা কৰিবলৈ বাছত 50% বা বিলিয়ন ৰাইডিং মটৰচাইকেলত 2জন বা গাড়ীত ড্ৰাইভাৰৰ সৈতে 2জন সৰ্বমুঠ 3জন চাৰিচকীয়া গাড়ীত যাবলৈ দিব আৰু এই ধৰণৰ ৰেহাইসমূহ দিয়া হৈছে কিন্তু স্কুল বন্ধ কলেজ বন্ধ কোচিং চেণ্টাৰ বন্ধ ট্ৰেইনিং ইনষ্টিটিউট বন্ধ যিকোনো ধৰণৰ প্ৰশিক্ষণ বন্ধ যিকোনো ধৰণৰ শিক্ষা অনুষ্ঠান বন্ধ এইবোৰ বন্ধ থাকিল যিকোনো ধৰণৰ চিনেমা হল থিয়েটাৰ হল যিকোনো ধৰণৰ প্ৰেক্ষাগৃহ মঞ্চ অডিটৰিয়াম বন্ধ থাকিল চৰকাৰে পাতক পাব্লিকে পাতক কোনোবা সংঘই পাতক যিকোনো ধৰণৰ কালচাৰেল সাংস্কৃতিক সমাৱেশ বিহুৱাই হওক অন্যান্য কিবা হওক সেয়া বন্ধ থাকিল তাৰ উপৰিও বন্ধ থাকিল যিকোনো ধৰণৰ ৰাজনৈতিক বা অন্যান্য ধৰণৰ সভা প্ৰতিবাদ ইত্যাদি সকলো বন্ধ থাকিল তাৰ বাহিৰে যিবোৰ কাম কাজ আছে ইণ্ডাষ্ট্ৰিয়েল জোন যিবোৰ আছে নগৰ অঞ্চলত কিছু নিষেধাজ্ঞা থাকিল কিন্তু গ্ৰামাঞ্চলত মূলতঃ ইণ্ডাষ্ট্ৰি উদ্যোগ ক্ষেত্ৰত থকা নিষেধাজ্ঞাসমূহ আঁতৰাই দিয়া হৈছে গ্ৰামাঞ্চলত থকা দোকান খোলাৰ ক্ষেত্ৰত বজাৰৰ কথা নহয় দোকানৰ ক্ষেত্ৰত থকা নিষেধাজ্ঞা আঁতৰাই দিয়া হৈছে কেৱল মাত্ৰ এটা চৰ্ত দিয়া হৈছে যে গ্ৰামাঞ্চলত যদি শ্বপিং মল আছে শ্বপিং মলৰ দোকানসমূহ খুলিব নোৱাৰিব তাৰ বাহিৰে ষ্টেণ্ড এলোন অৰ্থাৎ আমাৰ যিবোৰ পদূলিয়ে বা চুবুৰী বা গাঁওবোৰত থাকে এনেকুৱা ধৰণৰ দোকানবোৰ খোলাত কোনো আপত্তি নাই আজি এই কথাটো স্পষ্ট কৰি দিলে গ্ৰীণ জোনৰ বাবে গতিকে আমাৰ মানুহখিনিৰ বাবে এতিয়া কি হ'ব চৰকাৰী কাৰ্যালয় ইতিমধ্যে নিৰ্দেশ দিয়া হৈছে 33% অফিচ চলি থাকিব চৰকাৰী কাৰ্যালয় চলি থাকিব 33% উপস্থিতিৰে আজি দৰকাৰী যিবোৰ জৰুৰী উদ্যোগ আছে চাহ খণ্ডকে ধৰি 50%ৰে চলি থাকিব কৃষি প্লেণ্টেশ্যনৰ লগত জড়িত যি সকলো ধৰণৰ কাম টি প্লেণ্টেশ্যনেই হওক বা ৰাবাৰ প্লেণ্টেশ্যনেই হওক প্লেণ্টেশ্যনৰ লগত জড়িত সকলো ধৰণৰ কাম একে ৰোৱাৰ পৰা তোলালৈকে চব সকলো খোলা আছে কৃষি খোলা আছে পশুপালন সম্পৰ্কীয় সকলো ধৰণৰ খোলা আছে মীন পালন সম্পৰ্কীয় সকলো খোলা আছে তাৰ বাহিৰে যিকোনো ধৰণৰ ট্ৰেন্সপৰ্টেশ্যন যিবোৰ কমাৰ্চিয়েল ভেহিকলত যিবোৰ আমি কওঁ যে মাল কঢ়িওৱা গাড়ী এই ধৰণৰ মাল কঢ়িওৱা গাড়ীৰ যিবোৰ ট্ৰেন্সপৰ্ট আছে সেইবোৰ সম্পূৰ্ণৰূপে খোলা থাকিব এইবোৰ যদি বহিৰাজ্যৰ পৰাও আহে অৰ্থাৎ পশ্চিমবংগৰ পৰাও আহে বেলেগৰ পৰা আহে সেইবোৰ গাড়ীয়ে মাল কঢ়িয়াব পাৰিব খাদ্যবস্তু ইত্যাদি যিহেতু গুৰুত্বপূৰ্ণ কথা তাৰ বাহিৰে গাঁৱত যেতিয়া দোকান খুলিবলৈ গৈছে তাত আৰু কি বেচে তাত লোহা বেচে নে চিমেণ্ট বেচে নে আপোনাৰ কাপোৰ বেচে নে বা অন্যান্য কি বেচে সেই ধৰণৰ কোনো ধৰণৰ পাৰ্থক্য ৰখা নাই বুলি অৰ্ডাৰটোত গৈছে গ্ৰীণ জোনৰ বাবে গতিকে তাত যথেষ্ট ধৰণৰ দোকান খোলা থাকিব এই কথাটোক লৈ কোনো ধৰণৰ সন্দেহ নাই যিবোৰ কনষ্ট্ৰাকশ্যন আছে নিৰ্মাণ কাৰ্য আছে আৰু ইণ্ডাষ্ট্ৰিজ আছে সেইবোৰ খোলা থাকিব অৰ্থাৎ গাঁৱত যদি ঘৰ বনাইছে কিবা ব্যৱসায়িক প্ৰতিষ্ঠান বনাইছে সেইবোৰ নিৰ্মাণ চলাই থাকিব পাৰিব কোনো ধৰণৰ বাধা নাই চহৰত কিছুমান ব্যৱস্থা কৰা হৈছে চহৰত কি কৰা হৈছে মূলতঃ চহৰসমূহত কোৱা হৈছে যে তাতে শ্ৰমিক থাকি তাতে নিৰ্মাণ কাৰ্য কৰিব শ্ৰমিক থকাৰ য'ত ব্যৱস্থা আছে সেইবোৰ খুলি দিয়া হৈছে চহৰৰ মানুহখিনিও নিৰ্মাণ কাৰ্য কৰিব পাৰিব যিহেতু বেছিভাগ উদ্যোগ ক্ষেত্ৰৰ লগত জড়িত নিৰ্মাণ কাৰ্য অনুমতি দিয়া হৈছে গতিকে সংলগ্ন যিবোৰ প্ৰতিষ্ঠান আছে সেইবোৰো মুকলি হ'ব আৰু উদ্যোগসমূহ যিবোৰ আছে চহৰত থকা উদ্যোগসমূহ বাহিৰত যিবোৰ উদ্যোগ আছে এই উদ্যোগত থকা নিষেধাজ্ঞা প্ৰায় হ্ৰাস পাইছে গতিকে কিছু কাম এতিয়া আৰম্ভ হ'ব দোকান খুলিব বজাৰ খুলিব নোৱাৰিব শ্বপিং মল খুলিব নোৱাৰিব আৰু ৰেড জোনত কিন্তু নিষেধাজ্ঞা আছে ৰেড জোনত নিৰ্দিষ্ট কিছুমান সেৱাহে মুকলি কৰি দিয়া হৈছে
মূলত যিবোৰ জৰুৰীকালীন বা অত্যাৱশ্যকীয় সেৱা বা অতি দৰকাৰী সেৱা সেই সেৱাসমূহ মুকলি আছে আৰু সেই সেৱাসমূহৰ বাহিৰে ৰেড জোনত সম্পূৰ্ণৰূপে বন্ধ থাকিব কিন্তু ৰেড জোনৰ বাহিৰৰ কাৰণে ৰিলেক্সেশ্যন থাকিল এতিয়া আমি দুসপ্তাহ প্ৰথম যেতিয়া লকডাউন হৈছিল লকডাউন প্ৰধানমন্ত্ৰীয়ে ঘোষণা কৰিছিল সেইবাৰ কৰিছিল 21 দিন লকডাউন 2 দ্বিতীয়বাৰ কৰিছিল 19 দিন আৰু এতিয়া আমি তৃতীয়টো লকডাউনৰ আমি যদি সময়লৈ আহিছোঁ তেনেহ'লে আমি তৃতীয়টো লকডাউনত আমি পালোঁ 14 দিন অৰ্থাৎ আমি খুব দীঘলীয়া এটা দিন আহিলোঁ এইটো সময়ত এই কথাটো আমি ক'ব লাগিব যে আজি প্ৰথমে 21 দিন আৰু 19 দিন গতিকে আপুনি 40 দিন তাত হ'ল আৰু ইপেনে আপুনি যদি চাই আৰু 14 দিন গতিকে 54 দিন মানে প্ৰায় 2 মাহে হ'বগৈ 6টা দিন কম গতিকে এই দীঘলীয়া আমি এটা লকডাউনৰ পৰ্যায় পালোঁ আৰু এই দীঘলীয়া লকডাউনৰ মাজেৰে দেশ এতিয়া অতিক্ৰম কৰিব আৰু এই ধৰণৰ যি আছে যে লকডাউনৰ প্ৰক্ৰিয়াৰ ফলত দেশত বাধাগ্ৰস্ত হৈছে অৰ্থনীতি বা অন্যান্য খণ্ডবোৰ সেই খণ্ডবোৰৰ গ্ৰীণ জোনৰ বাবে বেছিভাগেই খুলিছে বেংক খোলা থাকিব নন বেংকিং ফাইনেন্সিয়েল অৰ্গেনাইজেশ্যন যিবোৰ আছে সেইবোৰ খোলা থাকিব বুলি কৈছে বীমা খণ্ড খোলা থাকিব বুলি কৈছে গতিকে গাঁও অঞ্চলতো কিছু কিছু ব্যক্তিগত এইবোৰ কাৰ্যালয় বিত্তীয় খণ্ডৰ কাৰ্যালয় খোলা থাকিব হয়তো আশা কৰা হৈছে যে গাঁও অঞ্চলত কিছু পৰিমাণে ত্বৰান্বিত হ'ব এই যে অৰ্থনৈতিক ব্যৱস্থা আৰু কৃষিৰ লগত জড়িত যিহেতু সকলো খোলা দিয়া হৈছে গতিকে শাক পাচলিৰ পৰা আৰম্ভ কৰি এই বস্তুবোৰ পাব আপোনালোকে বজাৰত আৰু যিবোৰ মাছ মাংস ইত্যাদি আছে সেইবোৰ আপোনালোকে পাবলৈ আৰম্ভ কৰিব কিন্তু যি বেচিব আৰু যি কিনিব দুয়োপক্ষই যিহেতু লকডাউন বৃদ্ধি কৰা হৈছে গ্ৰীণ জোনতো যদি আপুনি কিনে গ্ৰীণ জোনতো যদি আপুনি বজাৰ যায় তেনেহ'লে তাৰ যিটো নীতি নিয়ম আছে যে আপুনি যেনেকৈ যাব লাগিব শাৰী পাতি থাকিব নোৱাৰিব ঘনা লগালগিকৈ থাকিব নোৱাৰিব আৰু 2 গজ দূৰত্ব এইটো কথা কোৱা হৈছে আজি ওয়াইন শ্বপৰ ক্ষেত্ৰত বা পান শ্বপৰ ক্ষেত্ৰত যিটো এএনআই বাতৰি কৰিছে তাত স্পষ্টভাৱে কৈছে যে 2 গজ দূৰত্ব গতিকে এটা ন্যূনতম 1 মিটাৰৰ পৰা 2 মিটাৰ পৰ্যন্ত অৰ্থাৎ প্ৰায় 2 মিটাৰ হ'লে 6.5 ফুট পৰ্যন্ত হয় গতিকে 6 ফুট 2 গজ বুলি কোৱা হৈছে গতিকে 2 গজ পৰ্যন্ত এইটো এটা আপোনালোকে সকলোৱে মানি থাকিব লাগিব আৰু 15 আৰু 14 দিনৰ বাবে এই নিষেধাজ্ঞা থাকিব আৰু এই নিষেধাজ্ঞাৰ কিছুমান এছঅপি যিবোৰ আছে যে কেনেধৰণে স্পেচিয়েল অপাৰেটিং প্ৰচিডিউৰছ আছে কেনেকৈ এইবোৰ চলিব বা অধিক আপোনাক যি ব্যাখ্যা লগা হ'ব কেন্দ্ৰীয় চৰকাৰে কৈছে এই ব্যাখ্যাসমূহ দিব আন্তঃৰাজ্যিক মানুহৰ অহা যোৱা সকলোৰে বাবে বন্ধ বাছ ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ বাছ নচলে ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ ৰেল নচলে ইখন ৰাজ্যৰ পৰা সিখন ৰাজ্যলৈ বিমান বা আন্তঃৰাষ্ট্ৰীয় বিমান নচলে কেৱল মাত্ৰ অনুমোদিত ক্ষেত্ৰত অৰ্থাৎ MHA যেনেকৈ ক'লে যে যিবোৰ আবদ্ধ শ্ৰমিক আছে তেওঁলোকক অনা নিয়া কৰা আৰু যিবোৰ ছাত্ৰ ছাত্ৰী বা এনেকুৱা ধৰণৰ লোক আছে তেওঁলোকক অনা নিয়া কৰা যিবোৰ MHA মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছ কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে অনুমতি দিছে বা ৰাজ্য চৰকাৰে অনুমতি দিছে তেওঁলোকক অনুমোদন লৈ বা অনুমতি পত্ৰ লৈ পাছ লৈ তেওঁলোকক অনাৰ ব্যৱস্থা কৰিব সেই ব্যৱস্থাখিনি কেনেধৰণৰ হ'ব তাৰ বাবে এছঅপি বা গাইডলাইনছ MHA মিনিষ্ট্ৰী অফ হোম এফেয়াৰ্ছে প্ৰকাশ কৰিব তাত বিতংভাৱে লিখা থাকিব আৰু এই বিতংভাৱে লিখা যোৱা 30 তাৰিখেও যিখন প্ৰকাশ পাইছে সেইখনৰ কথাও কোৱা হৈছে এই ধৰণৰ যি গাইডলাইন আছে এই বিতং গাইডলাইনখনৰ অনুসৰিহে আনিব পাৰিব তাৰ বাহিৰে ইণ্টাৰষ্টেট মুভমেণ্ট সম্পূৰ্ণৰূপে বন্ধ থাকিব আৰু এই কথাটো এইবাৰ এইটো কথা স্পষ্টভাৱে কোৱা হৈছে যে যিসকল ঠাইত কোভিড নাই বা হোৱা নাই সেইসকলে কিছু এই ৰেহাই উপভোগ কৰিব য'ত হৈছে কিন্তু হোৱাৰ পৰা তেওঁলোকৰ কিছু উন্নত হৈছে নতুনকৈ বৃদ্ধি পোৱা নাই 21 দিনত নতুন কেছ অহা নাই গতিকে তেওঁলোকেও কিছু পাব কিন্তু গ্ৰীণ জোনৰ বাহিৰত অৰেঞ্জ জোনত কমিব আৰু অৰেঞ্জ জোনতকৈ ৰেড জোনৰ ৰিলেক্সেশ্যন বহু কমি গ'ল গতিকে ৰেড জোনত হটস্পটত কণ্টেইনমেণ্ট এৰিয়াত কঠোৰ নিষেধাজ্ঞা থাকিব হয় হয় পৰাগমণি আদিত্য ধন্যবাদ জনাইছোঁ সবিশেষ তথ্য আপুনি সম্পূৰ্ণৰূপে কোৱা হ'ল যে গ্ৰীণ জোন যিত আছে তাত কিছু চৰ্ত সাপেক্ষে সুৰাৰ বিপণীসমূহ খোলাৰ সম্ভাৱনা আছে আৰু সেই খোলাৰ কথা কৈছে যে চৰ্ত সাপেক্ষে এটা সময়ত সেই সুৰাৰ বিপণীসমূহত 5 জনতকৈ অধিক মানুহ থাকিব নোৱাৰিব এইটো চৰ্ত সাপেক্ষে এই খুলিব পাৰিব আৰু 2 গজ দূৰত্ব অৰ্থাৎ প্ৰায় 6 ফুটৰ দূৰত্ব সকলোৱে বৰ্তাই ৰাখিব লাগিব আৰু গ্ৰীণ জোনত 3 মে'ৰ পিছত মই পুনৰবাৰ কৈছোঁ যে 3 মে'লৈকে কিন্তু কোনো ধৰণৰ সুৰাৰ বিপণী নুখুলে 3 মে'ৰ পিছত অৰ্থাৎ তৃতীয় পৰ্যায়ৰ যেতিয়া লকডাউন যিদিনাখন আৰম্ভ হ'ব সেই দিনাখনৰ পৰা 3 মে'ৰ পিছত চৰ্ত সাপেক্ষে গ্ৰীণ জোনসমূহত কিছু সুৰাৰ বিপণী খোলাৰ সম্ভাৱনা আছে খুলিব পাৰিব সম্পূৰ্ণৰূপে 6 ফুট দূৰত্ব যি 2 গজ দূৰত্ব সেই 2 গজ দূৰত্ব বৰ্তাই ৰাখিব লাগিব আৰু এটা সময়ত কিন্তু 5 জনতকৈ অধিক লোক গ্ৰীণ জোনসমূহত যি সুৰাৰ বিপণীসমূহ খোলাৰ অনুমতি দিয়া হৈছে তাত কিন্তু 5 জনতকৈ অধিক লোক এটা সময়ত গোট খাব নোৱাৰিব এই মুহূৰ্তৰ এই গোটেইকেইটা গুৰুত্বপূৰ্ণ খবৰ আমি আপোনালোকক দিছোঁ যদিও ৰিলেক্সেশ্যন দিয়া হৈছে তাৰ মাজত সকলোতকৈ ডাঙৰ খবৰটো হ'ল যে সকলো জোনতে 7 বজা সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগত জড়িত বা অত্যাৱশ্যকীয়
যি সামগ্ৰী আছে বা সেৱা আছে তাৰ লগত জড়িত থকা ব্যক্তিসকলৰ বাদে কোনো ওলাব নোৱাৰিব সি লাগিলে ৰেড জোন হওক অৰেঞ্জ জোন হওক গ্ৰীণ জোন হওক সন্ধিয়া 7 বজাৰ পৰা পুৱা 7 বজালৈকে অত্যাৱশ্যকীয় সেৱাৰ লগত জড়িত থকা ব্যক্তিৰ বাদে কোনো লোক ঘূৰিব নোৱাৰিব এই কথা স্পষ্ট কৰি দিছে আৰু তৃতীয় পৰ্যায়ৰ লকডাউন ইতিমধ্যে দেশত ঘোষণা কৰা হৈছে 4 মেৰ পৰা 17 মেলৈকে তৃতীয় পৰ্যায়ৰ লকডাউন দেশত চলিব 2 সপ্তাহৰ লকডাউন চলিব কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে কথা স্পষ্ট কৰিছে আৰু সকলো ৰাজ্য চৰকাৰক নিৰ্দেশ দিয়া হৈছে যে কঠোৰভাৱে এই লকডাউনৰ সময়ছোৱাত পালন কৰা হয় কঠোৰভাৱে লকডাউনৰ নিয়ম পালন কৰা হয় আৰু তৃতীয় পৰ্যায়ৰ যি লকডাউন আছে তাৰ কথা ঘোষণা কৰিছে ৰাজ্য চৰকাৰে 4 মেৰ পৰা 17 মেলৈকে দেশত তৃতীয় পৰ্যায়ৰ লকডাউন চলিব